আঁচনিৰ ওপৰত আঁচনি হিমালয় সদৃশ এইখন চৰকাৰৰ দিনত চাওক উন্নয়নৰ ফুফুলা স্বৰূপ। আমি আজি দেখুৱাম এখন নৰসদৃশ অংগনবাড়ী কেন্দ্ৰৰ কাহিনী। চাওকচোন কিদৰে শিশুসকলক পাঠদান কৰোৱাইছে শিক্ষয়িত্ৰীয়ে। বৰ্তমান সময়তো পৰিত্যক্ত অৱস্থাত আছে ভোটবাংলা সদৃশ বহুতো অংগনবাড়ী কেন্দ্ৰ। আমাৰ নেতা পালিনেতাৰ চকুত নপৰা এটি পৰিত্যক্ত কেন্দ্ৰৰ জ্বলন্ত উদাহৰণ দাঙি ধৰিছো। ক'তনো আছে এই নৰসদৃশ কেন্দ্ৰটি জানিবৰ মন নাযায়নে? এই কেন্দ্ৰটি আন ক'তো নহয়, বিটিআৰ ওদালগুৰি জিলাৰ কলাইগাঁৱৰ 50 নং হাবিভঙা কেন্দ্ৰটি। এই কেন্দ্ৰটিত 1999 চনতে হাঁহৰ গঁড়ালৰ দৰে নিৰ্মাণ কৰিছিল কোনো ঠিকাদাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰদলৰ চৰকাৰৰ ঢাকঢোল বজোৱা এইখন চৰকাৰৰ দিনতো নহল নিৰ্মাণৰ এই কেন্দ্ৰটি। বৰ্তমানৰ শিশু ভৱিষ্যতৰ নাগৰিক, কিন্তু কেন্দ্ৰটিৰ অৱস্থা দেখিলে কপালত উঠিব সকলোৰে চকু। কেনেকৈ শিক্ষা দিব অংগনা কৰ্মী সহায়িকাই এইখন নৰক অৱস্থাৰ কেন্দ্ৰটিত। ৰ'দ বতাহ বৰষুণত নিৰাপত্তা নোহোৱা আৰু যিকোনো মুহূৰ্তত বিপদঘণ্টা হ'ব পৰা কদৰ্য কেন্দ্ৰটিৰ দায়িত্ব ল'বনে এইখন চৰকাৰে? এই কেন্দ্ৰটি ভিডিঅ' ফুটেজ সকলোৰে মন দি চাওকচোন। উল্লেখযোগ্য যে বিটিআৰ ওদালগুৰি জিলাৰ সমাজ কল্যাণ বিভাগৰ কলাইগাঁৱৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ 50 নং অংগনবাড়ী কেন্দ্ৰটোৰ অৱস্থা এয়া পুতৌজনক। উক্ত কেন্দ্ৰৰ দায়িত্বত থকা অংগনা কৰ্মী মেৰিনা ইছাছমিন আৰু সহায়িকা ফিৰোজা বেগমে কেন্দ্ৰটো নিৰ্মাণৰ সন্দৰ্ভত সমাজ কল্যাণ বিভাগৰ উদ্দেশ্যিক সাংবাদিকক কি ক'লে জানো আহকচোন। কলাইগাঁৱৰ পৰা ভুৱন মণিয়াৰ ৰিপৰ্ট, AIN লাইভ। কলাইগাঁও সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া আৰু হাবিভাঙা 50 নং কেন্দ্ৰ। আমাৰ মানে যিটো সমস্যা হৈ আছে মানে ক'ব নোৱাৰি আৰু। যিটো অৱস্থাত আমি ল'ৰা ছোৱালী পঢ়াব লাগে সেই অৱস্থাটো আমাৰ নাই। মানে বৰষুণ দিলে বৰষুণ পৰে, ৰ'দ দিলে ৰ'দ পৰে, আৰু ঘৰটো গোটেই ভাঙি গৈছে। ঘৰবিলাক বেৰাবিলাক ফাটি গৈছে, ভিতৰত মানে সোমাব নোৱাৰি। গোটেই বোকাৰে ঘৰখন মানে হেৰি হৈ গৈছে, দাবি গৈছে। বোকা খচিব নোৱাৰি, ভিতৰত যাব নোৱাৰি। সাপ বেং কিমান বস্তুবিলাক এইবিলাক সোমাইছে আৰু সোমায়ো থাকে। বৰষুণ দিলেও মানে ভিতৰত সোমাব নোৱাৰি। এতিয়া আমাৰ ল'ৰা ছোৱালীখিনিক আমি শিক্ষা দিব গ'লে মানে বহুত মানে ভাল কৰি শিক্ষা দিব লাগে, কিন্তু আমি ভাল অৱস্থাত মানে শিক্ষা দিব পৰা নাই। আমাৰ বহুত অসুবিধাৰ মাজেৰে মানে আমি এনেকে ল'ৰা ছোৱালীখিনি পঢ়াব লগা হৈছে। মানে বহুত মানে বেয়া লাগে আৰু আমাৰ ল'ৰা ছোৱালীখিনিক এনেকে ভাল কৰি পঢ়াব নোৱাৰো। এতিয়া ওচৰত এটা ভিঅ'ৰ ঘৰ এটা আছে, তাতে তেওঁলোকৰ মিটিং হৈ থাকে। তেওঁলোকে মানে মিটিং হৈ থাকিলে আমি ক্লাছ কৰিব নোৱাৰো। এতিয়া বাৰান্দাত মানে পঢ়ালেও মানে হেৰি কি কয়, বৰষুণ দিলে বৰষুণ পৰে, বাছটনিবিলাক পৰি থাকে। আকৌ ৰ'দ দিলেও মানে ৰ'দত ল'ৰা ছোৱালীখিনি পঢ়িব নোৱাৰে। মানে বহুত অসুবিধাৰ মাজেৰে এনেকে আমি পঢ়াই আছো আৰু। এতিয়া চৰকাৰৰ পৰা মানে এটা আমাক সোনকালে মানে ঘৰ এটা দিব লাগে, তেতিয়াহ'লে আমি ল'ৰা ছোৱালীখিনি ভালকে পঢ়াব পাৰিম। ভৱিষ্যতে তেওঁলোকৰ শুভকামনা আমি কৰিব পাৰোঁ। আৰু ওচৰত এখন আমাৰ স্কুল আছে, তেওঁলোকৰো স্কুলখনত মানে ক্লাছ হৈ থাকে, তাতেও পঢ়াব নোৱাৰোঁ আমি। কাৰণ তেওঁলোকে ক্লাছ কৰি থাকিলে তাতে কেনেকৈ আমি পঢ়াম। ইয়াতে মানে অলপ সময় আমি এনেকৈ কিবাকৈ পঢ়াওঁ। আকৌ খাদ্য খুৱাব গ'লেও মানে ঘৰৰ পৰা মই ৰান্ধি লৈ আহোঁ। মোৰ কৰ্মীজনী ৰিটায়াৰ হৈছিল, পিছত মই 1.5 বছৰ হ'ল মই নিজে অকলে ক্লাছ কৰিছোঁ। ঘৰৰ পৰা মই ৰান্ধি লৈ আহি ইয়াতে মানে মই ল'ৰা ছোৱালীখিনিক মানে বহুত কষ্টৰে মানে ইয়াতে এনেকৈ বাৰান্দাত মানে বহাই ল'ৰা ছোৱালীখিনিক মই মানে খুৱাওঁ আৰু। কিন্তু মানে হেৰি আৰু কি কয়, মানে ভাল পৰিৱেশ নাই আৰু। ধূলি বালি পৰে, ওচৰৰ ৰাস্তা দি মানে গাড়ী মটৰ গৈ থাকে, সেইবিলাকৰ ধূলি বালি আহে। ল'ৰা ছোৱালীবিলাক এতিয়া আমি ভালকে মানে বহাবৰ কোনো মানে ঠায়ে নাই, এনেকুৱা হৈছে। গতিকে আপুনি হেৰি ছাৰক মানে আমাৰ সমাজ কল্যাণ ছাৰক অনুৰোধ কৰিছোঁ, আমাক মানে ঘৰটো সোনকালে দিব লাগে আৰু। এইখিনিয়ে মোৰ ক'ব লগা। মই হাবিভাঙা 50 নতুন কৰ্মী। মোৰ অহা 2 মাহ হৈছে, কিন্তু যিহে পৰিস্থিতি এইখন আমাৰ স্কুলৰ একেবাৰে মানে নিম্ন, এই পৰ্যায়ত আমি ল'ৰা ছোৱালীক শিক্ষা দিবই নোৱাৰি। আপোনালোকে দেখাই পাইছে চাগে, এনেকুৱা অৱস্থা হৈছে নে ভিতৰত সোমাব পাৰি, ভিতৰত আপোনাৰ জোক কেঁচু সাপ ইত্যাদি থাকে। এনেকুৱা টাইপত আমিতো চলিবলৈ শিক্ষা দিব নোৱাৰি, কাৰণ এইবিলাক সৰু ল'ৰা ছোৱালী। যিমান পাৰোঁ আমি ধুনীয়া ঠাইত শিক্ষা দিব লাগিব, কাৰণ ইমান বেয়া অৱস্থাত ল'ৰা ছোৱালীবিলাক সোমাবও ভয় লাগে। আৰু চাব পাৰে আপোনালোকে, এইবিলাক ভাঙি আছে, ফাটি আছে। হঠাৎ যদি ল'ৰা ছোৱালীৰ মাথাৰ ওপৰত পৰি যায়, লগে লগতো সিহঁতৰ মৃত্যু হ'ব। ইমান বেয়া পৰিস্থিতিত আমি শিক্ষা দিয়াটো গ্ৰহণযোগ্যই নহয়। আপোনালোকে দেখাই পাব, ভিতৰত সোমাব নোৱাৰা অৱস্থা। বৰষুণ দিলে ইফালেদি সোমাব নোৱাৰি, ৰ'দ দিলে একেবাৰে বেয়া অৱস্থা আমাৰ। সেইকাৰণে মই সমাজ কল্যাণ বিভাগ ছাৰক মই ক'ব খুজিছোঁ যে আমাৰ হাবিভাঙা 50
এই স্কুলখন যাতে সোনকালে দিয়ে আমি ল'ৰা ছোৱালীক যাতে ভালকে শিক্ষাদান কৰিব পাৰো এই কণ ল'ৰা ছোৱালীক শিক্ষা দিয়াটোতো ইমান একেবাৰে সহজ নহয় কাৰণ সিহঁতক আমি পৰিৱেশটো ধুনীয়া থাকিব লাগিব তেতিয়াহে আমি শিক্ষাদানটো দিব পাৰিম খোৱা দিয়ে যিহেতু আমিতো খোৱা বনাই দিব লাগিব এনেকুৱা পৰিস্থিতিটো আমি দিব নোৱাৰো খোৱা সিহঁতক তাৰপিছত আপোনাৰ পানীৰ সুবিধা নাই আৰু লাইটৰ সুবিধা আছেও যদি আমি ইয়াতে ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ শৰ্ট হৈ থাকে বা কিবা কিবি সেনেকুৱা টাইপ বহুত অসুবিধা হয় আৰু আমাৰ শিক্ষা দিওঁতে গতিকে মই সমাজ কল্যাণ বিভাগ ছাৰক অনুৰোধ কৰিছো যাতে আমাৰ এই হাবিভাঙা 50 চেণ্টাৰটো যাতে সোনকালে দিয়ে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996